হেল্ল' ফ্ৰেণ্ডছ, আবেলি সময়ত ঘৰতে বনাই খোৱা আমেজেই বেলেগ। সেইকাৰণে গৰম গৰম কিবা এটা বনাই খাওঁ বুলিয়ে ভাবিলোঁ। যিহেতু বতৰটোও ঠাণ্ডা, বৰষুণ দি আছে, সেইকাৰণে ভাবিলোঁ কিবা গৰম গৰম এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু বনাওঁ। সেয়েহে কিনো দিছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছেই। অতি সহজতে আচলতে বনাব পাৰি আৰু অতি কম সময়ৰ ভিতৰতে আচলতে বনাব পাৰি বুলি ক'ব পাৰি। যিখিনি ষ্টাফিং আছে সেইখিনি আচলতে মই সুন্দৰকৈ ভাজি ল'লোঁ। সুন্দৰকৈ ভাজি লোৱাৰ পাছত এতিয়া কম সময়ৰ ভিতৰতে ৰেডিয়ে হৈ যাব। আৰু এতিয়া অকণমান লৰফৰ কৰিব লাগিব, ষ্টাফিংখিনি যাতে সুন্দৰকৈ মিক্স হৈ যায় মছলাৰ লগত। সেনেকৈ আচলতে মিক্স কৰি ল'ম। মছলাখিনি আচলতে ইটোৰ পাছত সিটোকৈ দি আছোঁ। চাট মছলা অকণমান দিলে লগতে খাবলৈ সুন্দৰ হয়, সেইকাৰণে চাট মছলা অকণমানো দিয়া হৈছে। গোটেইখিনি মছলা দিয়াৰ পাছত এতিয়া সুন্দৰকৈ সানি লোৱা হ'ব। যিহেতু ধনিয়া পাতটো মিহি মিহিকৈ কাটি লৈছিলোঁ, গতিকে ধনিয়া পাতটো এনেকৈ দি দিয়া হৈছে। এতিয়া মই সুন্দৰকৈ গোল গোল কৰি ল'লোঁ, চেপেটা কৰি ল'লোঁ। এতিয়া বেটাৰ এটা বনাই ল'লোঁ বেচনৰ, আৰু এতিয়া বেচনত সেইখিনি কোট কৰি ল'লোঁ। যিহেতু মই সকলো বস্তু মিঠাতেলতে বনাওঁ, সেইকাৰণে মিঠাতেল গৰম হোৱাৰ পাছত এটা এটাকৈ দি দিছোঁ আৰু ল' ফ্লেমতহে কুক কৰিছোঁ। এটা এটাকৈ এনেকৈ দি দিয়া হৈ গৈছে। অতি কম সময়ৰ ভিতৰতে আচলতে বনোৱা হয়। ল' টু মিডিয়াম ফ্লেমত আচলতে বনোৱা হয়। শেষতহে অকণমান হাই ফ্লেম দিয়া হয় লাষ্টত। এতিয়া মোৰ ৰেডি হৈ গ'ল। মই জলকীয়া দুটামানো আচলতে ফ্ৰাই কৰি ল'লোঁ। এনেকৈ খাবলৈ বিৰাটেই ভাল লাগে। যিহেতু মই বিলাহী টক ঘৰতে বনাইছিলোঁ, সেইকাৰণে বিলাহী টকৰ লগত পৰিৱেশন কৰিব পাৰিম। আপোনালোকে ক'বলৈ গ'লে চাটনিও বিশেষকৈ বনাই ল'ব পাৰে। গ্ৰীণ চাটনি নহ'লে ইমলি চাটনি খাই আৰু ভাল পাব।